আজি 1 জানুৱাৰী মোৰ কাৰণে এটাই ভাল লাগিছে আজি 1 জানুৱাৰী দিনাখন নামঘৰত চাকি জ্বলোৱা পাল পৰিছে সাইকেল মাৰি গৈ আছো দেই মাছখোৱা নামঘৰ এই আমি আহি এতিয়া মাছখোৱা নামঘৰ পাই গলোহি ধুনীয়াকৈ থৈছেহি কিমান পাত পৰে ডেইলি পৰে এদিন হাৰিলেও মিছা আমাৰ গাঁৱৰ নামঘৰ মাছখোৱা গাঁৱত আছে আৰু আমাৰ ঘৰ আছে ফুকনাবিত প্ৰায় 2 কিলোমিটাৰ দূৰত আমাৰ নামঘৰটো আছে মই আৰু মোৰ মানুহজনে নামঘৰৰ হৰাত লাগি গ'লো মই নামঘৰৰ ভিতৰখন হাৰিছোঁ আৰু মোৰ মানুহজনে নামঘৰৰ বাহিৰখন হাৰিছে আমাৰ গাঁৱৰ এটা নিয়ম আছে যে নামঘৰত প্ৰত্যেক ঘৰ মানুহে 7 দিনকৈ চাকি জ্বলাব লাগে জানুৱাৰী 2025 চনৰ জানুৱাৰী 1 তাৰিখে আমাৰ পাল পৰিছে 1 তাৰিখৰ পৰা আমি 7 তাৰিখলৈকে নামঘৰত চাকি জ্বলাব লাগিব মনটো ভালেই লাগিছে যিহেতু বছৰৰ প্ৰথম দিনটোতে আমাৰ পাল পৰিছে নামঘৰলৈ আহি ভালেই লাগে কিন্তু ভয়ো বহুত লাগে যিহেতু আমি একোকে নাজানো নিয়ম নীতি কেনেবাকৈ কিবা অপৰাধ হ'ব বুলি বহুত ভয় লাগি থাকে তথাপিতো জ্বলাবলৈ পাই মনটো ভালো লাগিছে চাকিগছ এনেকৈহে থাকে নহয় চাকিগছ এনেকৈহে আছিলে হয়নে গোটেইটো হাৰিবলৈ কৰিবলৈ ভয় লাগে বাহিৰখিনি সৰা পোছা হোৱাৰ পিছতে মণিকোটটো চফা কৰিছোঁ কৃষ্ণ গুৰু শংকৰ হৰি ৰাম হৰি ৰাম 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 জয় গুৰু শংকৰ সৰ্বগুণাকাৰ যাকেৰি নাহি के उपाय तुम्हारी शरण रेणु सर्वकोटि बारे करू प्रणाम श्री कृष्णाय वासुदेवाय दैवकी नंदनाय च नंद गोप कुमाराय गोविंदाय नमो नमः नम पंकज नाभाय नम पंकज मालिने नम पंकज नेत्राय नमस्ते पंचजांगक्रये वासुदेव पुत्रं कृष्णं कंक सानुमर्दनं दैवकी हृदयानन्दं कृष्णं वन्दे जगद्गुरुं हरि राम राम कृष्ण मूकं करोति वाचालं पंगुलंघयते गिरिं यत्कृपातमहं वन्दे परमानन्द माधव ब्रह्मायादि करि जीव जत राम 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 माया जामाजे आशय घुमति जाय तुमी हे सत्य न सनातन राम 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 आमी चेतन नियुक नाथ जगाई
আছে পৰি কালহৰ বেদংকি শৰাইল চেতনতাৰ মুখ্যৰূপে তজু বাক্যমিত কৃপাৰে হিংসিয়া প্ৰতিনিত্য দয়াময় কৃষ্ণ কৰিও মোক উদ্ধাৰ সৰোবৰে গাঢ়ে ধৰি আছে গজেন্দ্ৰ বিয়াক পায়া পাছে আকাশে গৰুড সন্দেশ ক্ৰধৰি হৰি দেখিও সুৰ্বন পদ্ম ধৰি বোলে দুখেৱাদ নাদ কৰি নমো ভগৱন্ত গুৰুলো উদাস কৰি ৰাম নমো ভগৱন্ত গুৰুলো উদাস কৰি কৃষ্ণ হৰি ও ৰাম কৃষ্ণ অপৰাধ বিনাশন তজু নামে নাৰায়ণ জানি নামে পখিলো হৰণ আন গতি নাহিকে মৰণ অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰিও চৰণে ৰাম মোক ৰক্ষা কৰিও চৰণে। আজি 2025 চনৰ 1 জানুৱাৰীত মোৰ সকলো পৰিয়ালৰ সদস্যৰে কুশল কামনা কৰিলোঁ, লগতে বিশ্ববাসীৰ কুশল কামনা কৰিলোঁ যাতে সকলোৱে শান্তিৰে জীৱন যাপন কৰে।